বহিহাটৰ শলমাৰীত নিশা দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা লোকজন শলমাৰীৰ চলমান আলী বুলি জানিব পৰা গৈছে। কাৱাইমাৰী বজাৰৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত ৰাস্তাতে দুৰ্বৃত্তই চোকা অস্ত্ৰৰে মূৰত প্ৰহাৰ কৰি নিহত কৰে শলমাৰীৰ চলমান আলী। স্থানীয় লোকৰ তৎপৰতাত নগাঁও মেডিকেল কলেজলৈ লৈ যোৱা হৈছে আৰু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। তখন আমি হুলস্থুল শুনি আমিও শুই আছিলোঁ। হুলস্থুল শুনি আমি আহিছোঁ, আহি পেলাই মানুহজন দৰাদৰি কৰি নিছোঁ। কাৱাইমাৰী এফআইআৰত ভৰ্তি কৰোৱা হৈছে। এতিয়া তাৰ পৰা ৰেফাৰ দিলে, ৰেফাৰ দিয়াত তেতিয়া শুনা পাইছোঁ মানুহজন ডেথ হৈ গৈছে বুলি। মানুহজন ক'ত হ'ল? মানুহজন হলমাৰী চুলেমান আলী নাম। হলমাৰী মৃত্যু হৈছে। মৃত্যু হোৱা বুলি শুনিছোঁ। এতিয়া এতিয়া 10টামান বাজিছে, আমি ঘৰত শুই আছিলোঁ। তাৰপিছত কল কৰিছে বোলে ইয়াত বোলে এক্সিডেণ্ট হৈছে। আহি আমি দেখিছোঁ যে টনটন এটা আনিছে, আনি পেলাই টনটনত উঠাই আছে। মানুহটো চিনি পাইছোঁ, হলমাৰী চুলেমান। তাৰপিছত ময়ো গ'লোঁ চিভিলত। চুলেমানক টনটনত উঠাই কেইবাজনো মানুহ আহিছে, খবৰ পাই আহি পেলাই টনটনত লৈ চিভিলত গৈছে। তাৰ পৰা আকৌ নগাঁও লৈ গৈছে। এতিয়া বোলে ডেথ হৈছে, মই শুনা পাইছোঁ। অনুমানিক ঘটনাটো কেইটা বজাত হৈছে? অনুমানিক আমি 10টা বজাত খবৰ পাইছোঁ। এতিয়া 10টা বাজিছে। অনুমানিক কেতিয়া হৈছে, কেতিয়া ঘটনা হৈছে এইটো নাজানো। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।